Hello guys, good morning. Vlogs of Deepika Bhattar channel tule আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। এয়া এতিয়া আছো দোকানত একদম ৰাতিপুৱা মই থাকিব লগা হৈছে কাৰণ গোখাইক দেউতাকে স্কুলত থবলৈ গৈছে। সিহঁতৰ স্কুল 7টাৰ পৰা আৰম্ভ হৈ আছে আৰু মই এতিয়া এয়া কাস্টমাৰ এজন আহিছে তেওঁক বস্তু দি লওঁ। আজি আকৌ গোখাইক স্কুলত থবৰ কাৰণে আমাৰ গোখানীও গ'ল। এয়া আহি পাইছেহি একদম স্কুল ওলোৱাৰ সময়ত সদায় তাই হুলস্থুল ময়ো যাম গতিকে আজি মই বোলো লৈ যোৱা তাইকো গতিকে এয়া তাইকো লৈ গ'ল আৰু আহি পাই গ'লেহি আমাৰ গোখানী এয়া দৌৰি মোৰ ওচৰলৈ আহিছে। আহি পেলাই তাই ভেংচালিখিনি চাবচোন এয়া কি এইটো কি এইবিলাক প্ৰশ্ন আৰু এফালে মই দোকানৰ পৰা গুচি আহিলো কাৰণ মানুহজন আহিল যে আৰু এতিয়া মই এয়া গিলখন খুলি লওঁ। গিলখন খোলাই নাছিলো আজি একদম বহুত কাম আছে আৰু ইফালে ধানো বহাইছে বতৰটো ডাৱৰীয়া হৈ আছে গতিকে বতৰটো চাই মেলি অকনমান দেৰিকৈ মেলি দিম বুলি পেলাই আছো। এফালে গোখানী কাপোৰ খুলি পেলাই ধান মেলাত লাগি যাওঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। গাইজ এফালে আমাৰ গোখানীক দেখিছে নহয় চোলা তোলা নিপিন্ধাকৈ তাই কেনেকৈ ঘূৰি ফুৰিছে। তাইক কৈছোঁ মই চোলাটো পিন্ধাই দিওঁ কিন্তু চোলা নিপিন্ধে আৰু নেটখন তাতে মেলি থোৱা দেখিলে যে নেটখনত এতিয়া খেলিবলৈ কাৰণে এয়া ঘূৰি ফুৰিছে আৰু আইতাকে এয়া সাৰি ফুৰিছে। তাই আকৌ বালিখিনি আনি লেতেৰা কৰি আছে। এফালে দেউতাকে যাবলৈ ওলাইছে বজাৰলৈ কিবা বোলে নাইকিয়া হ'ল দোকানৰ বস্তু গতিকে এয়া বজাৰলৈ যাব ওলাইছে। ময়ো ৰ'দটো দিয়া দেখি ফটাফট ধানখিনিহে উলিয়াই লৈছোঁ। তাইক ফ্ৰকটো পিন্ধাবলৈ কাৰণে ইমান জোৰ কৰি থকা নাই কিন্তু দেউতাকে মোক একদম মানে কৈ আছে চোলাটো পিন্ধাই দিয়াগৈ এতিয়া আকৌ এয়া ৰখিবলৈ কৈছে দেখিছেনে চোলাটো পিন্ধাই দিয়াগৈ কিন্তু নিজে চোলাটো পিন্ধাই দিবলৈ নোৱাৰিলে। মই কাম কৰি থকা দেখিছে এনেকুৱাত বিয়াত খং উঠি যায় দেই আৰু এইফালে একদম দেউতাকৰ লগত যাবলৈ কাৰণে তাই পিছে দৌৰিছে কান্দি এতিয়া আকৌ তাইক ভুলাব লাগিব। চাই থাককচোন লাষ্টলৈকে ভিডিঅ'টো। এইফালে ফুলজোপাৰ নাম কি মই নাজানো। এজোপা একদম বহুত লতা জাতীয় ফুল মানে বহুত বগাই আৰু যেতিয়া ফুলে দেখিবলৈ বহুতেই ধুনীয়া হয়। ইয়াৰ কলিটো হৈছে বাৰু মই আপোনালোকক দেখুৱাম। আৰু এইফালে আমাৰ এইখিনি ফুল 12 বাজি ফুলখিনি দেখিছে অকণমান এটুকুৰহে পেলাই থৈছিলোঁ আৰু গোটেইখিনি একদম ধুনীয়াকৈ ফুলি আছে বহুত ভাল লাগিছে আৰু এনেকৈ ফুলা মানে ফুলখিনি ফুলি থাকিলে বহুত ভাল লাগে দেই। য'তেই মানে 12 বাজি ফুলৰ অকণমান টুকুৰা পৰিছে তাতে ফুল ফুলি আছে আৰু এইফালে এজোপা চাওকচোন এজোপা ফুল ফুলি আছে। এজোপা বহুত ভাল লাগে আৰু বহুত ধুনীয়া গোন্ধ। আৰু পেঁপা ফুলজোপা নেযাব আহে পিনে জোক আছে খনি আহা। এইফালে পেঁপা ফুলজোপা কাটি দিয়া গ'ল বহুত জংঘল হৈ গৈছিলে গতিকে কাটি দিলে আৰু এইফালে এয়া পেঁপা ফুল ফুলি আছে। আৰু এইফালে এইজোপা চাওক এয়া 12 বাজি ফুলে কেইবাটাও ষ্টাইলত মই লগাই দিছোঁ আৰু ভাল লাগে এনেকৈ ফুলবিলাক যেতিয়া ফুলি থাকে। এইজোপা মানে এইটো টাবত বহুতকেইটা ফুল আছে বহুতকেইটা ৰঙৰ। এইটো হালধীয়া এয়া গুলপীয়া আৰু বগা গুলপীয়া মানে বেলেগ ডিজাইনৰ সেইটো আৰু এইফালে কোনোমতে এইজোপা ফুলিছে। আৰু এইফালে আমাৰ এয়া ধুনীয়াকৈ এয়া ভাতকেৰেলা লাগিছে দেখিছে ঘৰত চাওক ধুনীয়াকৈ লাগিছে। এয়া মানে এসাঁজ খালোঁ আমি আৰু এইটো ছেকেণ্ড সাঁজ হ'ব। এয়া ধুনীয়াকৈ লাগি আছে অকণ ডাঙৰ হওক তাৰপাছত আমি ছিগি নি পেলাই খামগৈ। এয়া আমাৰ ঘৰতে লগা ভাতকেৰেলা। এইফালে আকৌ ঘৰতে লগা এয়া জলকীয়াকেইটা দেখিছেনে এয়া সৰু জলকীয়া এয়া পকা জলকীয়াখিনি ৰ'দত দিম বুলি উলিয়াইছোঁ। লগতে কিনা কেইটামানো আছে বাৰু সেইকেইটা গেলি গৈছে গতিকে এয়া ৰ'দত দি পেলাই শুকুৱাম বুলি পেলাই ভাবিছোঁ। শুকুৱাই পেলাই কি কৰিম আৰু আচাৰ বনাওঁ নে গুড়িয়ে কৰোঁ সেইটো একদম সময়তে কৰিব পাৰিম মানি কোৱা। গাইজ দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ। আজৰি হৈ এয়া তামোল এখন খাওঁ বুলি বাৰান্দাতে বহি লৈছোঁ। এইফালে আমাৰ গোখানীয়ে ধুনীয়াকৈ পুতলাটো লৈ খেলি আছে। এয়া কেঁচুৱা কৰি লৈছে ধুনীয়াকৈ কাপোৰ এখন তলতো দি দিব লাগে বোলে। এয়া মই ধুনীয়াকৈ দি দিছোঁ আৰু এতিয়া কেঁচুৱাটো লৈ খেলি থাকিব তাই।
এফালে আমাৰ গোসানী খেলি থাকোঁতে মই ধানখিনি চপাই লওঁগৈ কাৰণ ধানখিনি বোলে শুকাল মায়ো এয়া চপাবলৈ গৈছে ময়ো মায়ে লগতে অকণমান হাতা পাতা কৰি দিওঁ কাৰণ অকলে অকলেনো কিমান কৰিব নহয় জানো আৰু মোৰো গাটো ইমান ভাল লাগি থকা নাই তথাপিও নকৰিলেতো নহ'ব কাম কৰিবই লাগিব গতিকে মই ধানখিনি চপাই লওঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি যাব দেই গাইজ তৎক্ষণাতে যে মোৰ এনেকুৱা এটা অৱস্থা হ'ব মই ভবা নাছিলোঁ হঠাতে মোৰ একদম মানে বহুত গাটো বেয়া কৰি আনিলে আৰু মই মানুহজনক ক'লোঁ মোৰ গাটো বহুত বেয়া লাগিছে তেতিয়া হস্পিটেললৈ লৈ গ'ল আমাৰ ওচৰতে হস্পিটেল আছে ডক্টৰ বাৰু গ'লগৈ নাৰ্ছ বাইদেউ আছিলে নাৰ্ছ বাইদেৱে মোক চাই কৰি পেলাই গম পালোঁ যে মোৰ অভাৰ গেছ আৰু প্ৰেছাৰটো ল' গতিকে এতিয়া ঘৰলৈ আহি বিচনাত পৰি চেলাইন লৈ আছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল পালে লাইক এটা কৰি দিব